কফি দি দিবাচোন হে কফি খাবা নেকি কোনোবাই মোলে গাখীৰ চাহ কাপ দে না কিবা এটা লগত ভালুক 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 আকৌ ভালুকটো ইংৰাজীলে ট্ৰান্সলেট কৰিলো কাক লগাব লাগে ও মা কি ৰূপিয়া চাবি যাতে কোনো গম নাপায় আমি পুলিচ সোমাই আছো বুলি ইনছে মিলাৰ কেনেকে গম পাব কেকেদা ৰিয়া বাই এই ৰিয়া বাই বিয়েৰ হ'ব বিয়েৰ চৰ হ'ব লাগিব এই এইবিলাক মালমূল নাখাবি হত এতিয়া দেই নাই নাই মালমূলৰ অংকই নাই কি অংক নাই সন্ধ্যা চিকাৰ হ'ব ভালুক বধিম গৰম কেনেকুৱা ও বাই যাওঁৱে নেকি বাটৰ পেটটো ইমান বিষাইছে আপোনাক এনেও টায়াৰ্ড লাগি আছে হেই গেছ হোৱা নাই তেনেহ'লে কি হৈছে নো কিয় আজি মোৰ ইয়াৰ তথাপিও ডিউটি কৰছো দেখছা না কি নাম তোৰ ৰিয়া চক্ৰৱৰ্তী ক'ত ঘৰ নলবাৰী নলবাৰী ক'ত কলিতা খুচি পাৰ্টিয়ে তামাম এনজয় কৰি আছে ন তামাম খচি এতিয়া এগলাখান চলিয়ে থাকে না কিয় তোৰো মন গৈছে নেকি পাৰি অলপমান দাদা আপোনালোকৰ লগত পাৰ্টি কৰবা খুচি আমিতো এইটোৱে বিচাৰি আছো অৰিয়া যোৱা মাটি দিয়া চালান দিব পাৰি নে কি কোৱা ৰিয়া বিয়েৰ 5টা আৰু চিকেন ড্ৰাই ফ্ৰাই 1 প্লেট প্লিজ কোন হয় তই তোৰ বাপেৰ এছিষ্টেণ্ট সাব ইন্সপেক্টৰ অফ বেহাৰবাৰী পুলিচ ষ্টেচন কৃষ্ণ কমল খাটনিয়াৰ ওৰফে ৰিয়া চক্ৰৱৰ্তী পুলিচ হোমষ্টে নামত দেহ ব্যৱসায় কৰ মানুহৰ জীৱন ধ্বংস কৰ বল এতিয়া জেলত হোমষ্টে খুলিবি নাটকৰ জবনিকা পৰিলে আৰু শুনা ফোন কেইটা চিজ কৰি লোৱা হয় স্যাৰ ফোন এভিডেন্স সব মোৰ হাততে আছে আৰু এতিয়া কেনেকৈ আহিবা নাই গেছখিনি নিবলৈ গাড়ী এখন লাগিব অ'কে ঠিক আছে মই পঠাই দিছোঁ হ'ব স্যাৰ লাজ নালাগে ছোৱালী মানুহে এইবিলাক কৰিবলৈ